Hello everyone, welcome to Exia IAS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 11 মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। গতিকে চাওঁ আহক যে 11 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ Exia IAS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSCৰ বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড mentorship, comprehensive study material, regular test series and evaluation কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছত ফ'কাছ কৰা হ'ব আৰু লগতে আনচাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক এক্সিয়া IAS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আজি আমি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো টাইটেলটো হৈছে Assam disburses 3,600 crore to women in biggest single day direct benefit transfer in state. এতিয়া আপোনালোকে এই আৰ্টিকলটোৰ প্ৰথমতে কি জানিব লাগিব ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানে কি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানে হৈছে যেতিয়া চৰকাৰে কোনো এটা স্কিমৰ জৰিয়তে ডাইৰেক্টলি যি বেনিফিচিয়াৰী একাউণ্টত টকাটো পঠাই দিয়ে বা সেই তালৈ ট্ৰান্সফাৰ কৰি দিয়ে টকাটো বেংক একাউণ্টলৈ পাৰ্চনেল বেংক একাউণ্টলৈ সেইটো কি বুলি কোৱা হয় ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কোৱা হয়। এতিয়া এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটো এয়াই যে আসাম গভৰ্ণমেণ্টে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰিছে আৰু সেইটো এটা ইফেক্টিভ টুল হয় কিহৰ কাৰণে পভাৰ্টি ৰিলিফৰ কাৰণে ফিমেল এম্পাৱাৰমেণ্টৰ কাৰণে কিহৰ কাৰণে ফিমেল এম্পাৱাৰমেণ্টৰ কাৰণে এইটো দৰকাৰী টুল আছিলে কাৰণ বেছিভাগ মহিলাই এইটো কি হৈছে এই যিমানখিনি চৰকাৰী আঁচনি আছে তাৰ জৰিয়তে সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া ইয়াৰ ফাৰ্ষ্ট পইণ্টটো কি লিখা আছে স্কেল এণ্ড স্কোপ মানে কিমান টকা ট্ৰান্সফাৰ কৰা হৈছে এদিনত সেই কথাটো লিখা হৈছে যে এদিনতে 3,600 ডাইৰেক্ট ডিবিটি কৰা হৈছে মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰা হৈছে বিশেষকৈ মহিলাসকললৈ 40 লাখ বেনিফিচিয়াৰী মানে মহিলা বেনিফিচিয়াৰী ইয়াত অন্তৰ্গত হৈ আছে আৰু এইটোৱে কি দেখুৱায় যে এডমিনিষ্ট্ৰেটিভ আমাৰ কেপাচিটি আছে যে হাই ভলিউম আমি ডিজিটেল ট্ৰানজেকশ্যন যে কৰিব পাৰোঁ সেই কথাটো ইয়াত দেখুওৱা হৈছে। নেক্সট ইয়াৰ পইণ্টটো হৈছে জেণ্ডাৰ চেণ্ট্ৰিক ৱেলফেয়াৰ। এতিয়া এই যিমানখিনি সাহায্য উলিয়াইছে আঁচনি উলিয়াইছে সেই আঁচনিখিনিয়ে কি দেখুৱাইছে যে আমাৰ মহিলাসকলক কি কৰিছে হাউচ হোল্ডৰ লিড হিচাপে এই আঁচনিখিনিয়ে প্ৰতিষ্ঠা কৰিছে মানে আমাৰ যিটো হাউচ হোল্ড ডাইনামিক সেইটোৱে সলাই দিছে মানে মেল চেণ্ট্ৰিক যিটো ডাইনামিক আছিল সেইটো সলনি হয় এতিয়া উমেন চেণ্ট্ৰিক হ'বলৈ ধৰিছে। এইটোৱে কি কৈছে তাৰপিছত মহিলাসকলক যে লিড কৰিছে তাৰ ফলত এতিয়া কি হ'ব যে যিখিনি আমাৰ পইচা খৰচ কৰিব বেনিফিচিয়াৰীবিলাকে সেইবিলাকে কি কৰিব মহিলাসকলে নিউট্ৰিশ্যন হেল্থ বা এডুকেশ্যনত খৰচ কৰিব পাৰিব। নেক্সট পইণ্টটো হৈছে চেফটি নেট ভাৰ্চেছ ফ্ৰী বি ডিবেট। এতিয়া সকলোৱে এটা ডিবেট আহি যায় যে এইখিনি ফ্ৰী বি নেকি তেতিয়া এডমিনিষ্ট্ৰেশ্যনে এইটো আৰ্গিউ কৰিছে যে এইখিনি ফ্ৰী বি নহয় এইখিনি চেফটি নেট হয় পভাৰ্টি আঁতৰাবলৈ আৰু ওমেনক এম্পাৱাৰ কৰিবলৈ যে এইটো কথা কৈছে যে এইখিনি চিকিউৰিটি নেট হয় সেইখিনি ফেমিলিৰ কাৰণে যিয়ে পেণ্ডেমিকৰ ফলত বহুতো অসুবিধাৰ সন্মুখীন হৈছিল পেণ্ডেমিক শ্বক আহিছিল অৰ্থনৈতিকভাৱে তেওঁলোকক সেইটো সাহায্যত এইখিনিয়ে কি কৰিব খুব লাভৰ ঘৰত ৰাখিব মানে বেনিফিট দিব বুলি কৈছে। নেক্সট ইনক্লুচিভিটিৰ কথা কোৱা হৈছে যে 90% এলিজিবল ওমেনে এই গোটেইখিনি সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে বাকী 10% যি ৰৈ গৈছে সেইখিনি এডমিনিষ্ট্ৰেশ্যনে এতিয়াও ঢুকি পাব পৰা নাই মানে এডমিনিষ্ট্ৰেটিভ গেপ এটা দেখা পোৱা গৈছে কিন্তু 90% যে পাইছে এইটোৱে কি দেখুৱাইছে যে সৰহসংখ্যক অসমৰ মহিলাই এইখিনি আঁচনিৰ পৰা বেনিফিট লাভ কৰিবলৈ সক্ষম হৈছে। এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে LS Lok Sabha takes up resolution on removal of speaker as MP's trade acquisition in house. এতিয়া আমি এই আৰ্টিকলটো প্ৰথমতে জানিব লাগিব যে স্পিকাৰ কি হয় তেওঁৰ ৰোলটো কি লোকসভা তেওঁ হৈছে স্পিকাৰ যিটো হৈছে লোকসভা প্ৰিজাইডিং অফিচাৰ হয় আৰু তেখেতক মেম্বাৰখিনিয়ে কি কৰে লোকসভাত যিমানখিনি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট থাকে তেওঁলোকে ইলেক্ট কৰে আৰু স্পিকাৰ কি বুলি কোৱা হয় কনচিয়াছনেছ অফ দি হাউচ বুলি কোৱা হয়
কি কৰিব লাগিব নিউট্ৰেলিটি মেইনটেইন কৰিব পাৰিব লাগিব এতিয়া যদিহে স্পিকাৰ এজনক ৰিমুভ কৰিবলৈ ৰিজলিউচন ওলাই সেই ৰিজলিউচনটো প্ৰচিডিউৰ চলাই সেইটো কনষ্টিটিউচন পোৱা যায় বুলি সুধিলে আমি আৰ্টিকল 94 বুলি ক'ব লাগিব আৰু এইটোত কি কৰে যে যিটো ৰিমুভেল প্ৰচিডিউৰ সেইটো আৰম্ভ হোৱাৰ আগতে কি কৰে 14 ডেজৰ এখন নটিচ দিয়া হয় স্পিকাৰ এতিয়া আমি মেইন আৰ্গুমেণ্টলৈ আহিম ইয়াত কি লিখা হৈছে অপজিশনে কি কৰিছে এটা ৰিজলিউচন আনিছে যিটোত দ্বাৰা কি কৰিছে আমি যিজন স্পিকাৰ আছে তেওঁ ৰিমুভ কৰিবলৈ ৰিজলিউচন অনা হৈছে ইয়াত অপজিশনে কি কৈছে ইয়াৰ ফাৰ্ষ্ট পইণ্টটো কি অপজিশনৰ ফালৰ পৰা যে এলিগেশ্যন অফ পাৰ্টিসানশিপ এটা দেখুওৱা হৈছে যে স্পিকাৰে লোকসভাত নিউট্ৰেলিটি যিটো মেইনটেইন কৰিব লাগে তেওঁ সেইটো মেইনটেইন কৰিব পৰা নাই বুলি কৈছে তেওঁ ৰুলিং পাৰ্টিৰ ফালে সদায় মানে সদায় বক্তব্য দিয়ে বা কিবা ডিচিশন লয় বুলি তেখেতৰ ওপৰত সেইটো আৰু অপজিশনে আনিছে নেক্সট ইয়াত সাইলেন্সিং অফ দি ডিসেন্ট বুলি কৈছে ইয়াত এইটো কোৱা হৈছে যে অপজিশনে যেতিয়া কথা কৈ থাকে তেওঁলোকৰ মাইক্ৰফোন বিলাক বন্ধ কৰি দিয়া হয় বুলি সেইটো এটা আৰোপ লগোৱা হৈছে স্পিকাৰৰ ওপৰত নেক্সট ইয়াত প্ৰচিডিউৰ ফেয়াৰনেছৰ কথা কৈছে যে এইটো আৰ্গুমেণ্ট কৰা হৈছে যে স্পিকাৰৰ চইচ অফ যিটো প্ৰিচাইডিং অফিচাৰ যেতিয়া ৰিমুভেলৰ প্ৰচিডিং ৰিমুভেল প্ৰচেছ যেতিয়া চলি থাকে তেতিয়া প্ৰিচাইডিং অফিচাৰ চইচ কাৰ হাতত থাকে স্পিকাৰৰ হাতত থাকে এতিয়া সেইটো প্ৰিচাইডিং অফিচাৰ যিটো চইচ থাকে সেইটো এটা সেনচিটিভ ডিবেট হয় তেনেকুৱা ডিবেট সমূহতো কি কৰা হয় স্পিকাৰৰ ইম্পাৰ্চিয়েলিটিটো কি হৈ আছে লেক হৈ আছে বুলি কৈছে মানে পাৰ্চিয়েল হৈ আছে বুলি কৈছে মানে কোনবিলাক যেনেকে এতিয়া এইটো যিটো ৰিমুভেল প্ৰচেছ এতিয়া চলি আছে তাতো সেই পাৰ্চিয়েলিটিটো দেখা গৈছে চইচ অফ প্ৰেচিডেণ্ট অফিচাৰ এতিয়া গভৰ্ণমেণ্টে আৰ্গুমেণ্ট কি দিছে ফাৰ্ষ্ট পইণ্টে লিখিছে এটেক অন ইনষ্টিটিউচন গভৰ্ণমেণ্টে এইটো কৈছে যে এই ৰিজলিউচনখনে এটা ইনষ্টিটিউচনৰ যি ডিগনিটি সেই ডিগনিটিটোত এটেক কৰিছে বুলি কৈছে নেক্সট ইয়াত আপহোল্ডিং ট্ৰেডিশ্যনৰ কথা কৈছে যে যিখিনি স্পিকাৰৰ ছাপৰ্টাৰ আছে তেওঁলোকে কৈছে যে সদায় স্পিকাৰজনে কি কৰে অপজিশনক কুৱেশ্যন সুধিবলৈ সদায় চান্স দিয়ে ৰুল অফ বুক যিখন আছে সেইখন সদায় তেওঁ ফ'ল' কৰি আহিছে বুলি কৈছে নেক্সট পলিটিকেল মটিভেশ্যনৰ কথা ইয়াত কোৱা হৈছে যে গভৰ্ণমেণ্টে এইটো কৈছে যে অপজিশনে ইলেক্টৰেল ৰোলৰ যিটো আউটকাম সেই আউটকামটো সহজে ল'ব পৰা নাই গতিকে স্পিকাৰজনকে ৰিমুভ কৰিবলৈ তেওঁলোকে ৰিজলিউচন আনিছে বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে সুপ্ৰিম কোৰ্ট এগ্ৰিজ টু লুক ইনটু প্লি এগেইনষ্ট ল অন মুছলিম ইনহেৰিটেন্স এতিয়া আমি এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টলৈ যোৱাৰ আগতে প্ৰথমতে জানিব লাগিব যে মুছলিম ইনহেৰিটেন্স যিখন ল আছে সেই লখনৰ নাম সেই লখনৰ নাম হৈছে চাৰিয়াত এপ্লিকেশ্যন এক্ট 1937 এখন প্ৰি ইণ্ডিপেণ্ডেন্সৰে এখন এক্ট হয় যিটো 1937তে এইটো অনা হৈছিলে আৰু এই এক্টখনৰ মতে মুছলিমৰ নীতি নিয়ম আছে সেইখিনি সম্পন্ন হয় যেনেকে মেৰেজ ইনহেৰিটেন্স যিমানখিনি ৰাইট আছে বা সাকচেছনৰ যিমানখিনি ৰাইট আছে এই এখনৰ মতে দিয়া হয় এতিয়া ইয়াত কি হৈছে এই এখনৰ কথা কৈছে যে এখন আৰ্টিফিচিয়েলি ডিছক্ৰিমিনেটৰী বুলি কৈছে কিহৰ কাৰণে ৰিজন কি দিছে যে প্ৰথমতে জেণ্ডাৰ ডিছপেৰিটিৰ কথা কৈছে যে ডটাৰ যিমান আছে তেওঁলোকে কিমান ইনহেৰিটেন্সৰ প্ৰপাৰ্টি লাভ কৰিব হাফ অফ দি সান মানে তেওঁলোকে সানে যিমান এজন পুতেকে যিমান কৰিব ডটাৰ হলে কি হয় হাফ হৈ যাব প্ৰপাৰ্টি ইনহেৰিটেন্স যদি উইডো হয় এগৰাকী মানুহ তেতিয়া কি হ'ব যে 1/8 প্ৰপাৰ্টি লাভ কৰিব যদি তেওঁ চিলড্ৰেন থাকে সন্তান থাকে আৰু যদিহে থাকে তেতিয়া 1/4 হে লাভ কৰিব নেক্সট কনষ্টিটিউচনেল ভায়োলেশ্যনৰ কথা লিখা হৈছে যে এইখিনি যিমানখিনি প্ৰভিজন আছে যিখিনি জেণ্ডাৰ ডিছপেৰিটি আছে সেইখিনিয়ে কি কৰিছে আমাৰ ৰাইট টু ইকুৱেলিটি ভায়োলেট কৰিছে যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট আৰ্টিকল 14 নেক্সট এটা মেৰি ৰয় প্ৰেচিডেণ্টৰ কথা কোৱা হৈছে যে কেৰালাৰ এটা কেছৰ কথা কোৱা হৈছে এটা এজন পেটিশ্যনাৰে এইটো চাইড কৰিছে যিজনে এইটো কৈছে যে পেটিশ্যনাৰজনে যে এখন ল ডিছক্ৰিমিনেটৰী হয় বুলি তেখেতে এই কেছটো উদাহৰণ দিছে চিৰিয়ান খ্ৰীষ্টিয়ান ওমেন ইন কেৰেলা যে এগৰাকী কেৰেলাৰ চিৰিয়ান খ্ৰীষ্টিয়ান ওমেনৰ কথা কোৱা হৈছে তেওঁৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কি কৰিছিলে যিখন মুছলিম ইনহেৰিটেন্স ল আছিলে ষ্ট্ৰাইক ডাউন কৰিছিলে নাইকিয়া কৰি পেলাই ইণ্ডিয়ান সাকচেছন এক্টৰ মতে জাজমেণ্ট শুনাইছিলে সেই কথাটো কোৱা হৈছে নেক্সট ইয়াত জুডিচিয়েল পাৰ্সপেক্টিভৰ পৰা কি কথা কোৱা হৈছে জুডিচিয়াৰীয়ে কি কৈছে সেইটো জানোৱা হওক যে এখন জাজ বেঞ্চ এখন বহিছে আৰু
আৰু সেইখন লেড কৰিছে আমাৰ অনাৰেবল চিফ জাষ্টিচ অফ ইণ্ডিয়া সূৰ্যকান্তে আৰু তেখেতে এইটো এইকেইটা কুৱেশ্যনৰ উত্থাপন কৰিছে এইকেইটা কথা কৈছে প্ৰথমতে এভয়েডেন্স অফ ভেকুৱামৰ কথা কৈছে এইটো কোৰ্টে এইটো কৈছে যে সুপ্ৰিম কোৰ্টে যে যদিহে এখন ল আঁতৰাই দিয়া হয় তেনেহ'লে ইয়াৰ পিছত কি ল আহিব সেইটোৰ একো মানে এতিয়ালৈকে নিৰ্ধাৰণ কৰিবই পৰা নাই এখন ল আঁতৰাই দিয়া হৈছে এইখনক ৰিপ্লেচ কৰিবলৈ বেলেগ এখন ল নাই সেইটো কথাত এটা তেওঁলোক চিন্তিত হৈ আছে নেক্সট জুডিচিয়েল ৰেষ্ট এণ্ড ফাংচনছ লেজিসলেটিভ উইজডমৰ কথা কৈছে জাজেছখিনি সাজেষ্ট কৰিছে যে এনেকে ল কি আনিব লাগে পাৰ্লিয়ামেণ্টে ইউচিচি আনিব লাগে ইউনিফৰ্ম চিভিল লাগে মানে গোটেই দেশখনত এটাই ল থাকে সবতে যাতে একেধৰণৰ নিয়ম পালন কৰা হয় নেক্সট ছচিয়েল কমপ্লেক্সিটি কোৱা হৈছে জাষ্টিস বাগাচিয়ে এই কথাটো কৈছে যে যদিহে এনেকে ল আঁতৰাই দিয়া হয় এখন যিহেতু মেইন ল হয় মুছলিমৰ মেৰেজৰ ক্ষেত্ৰত ইনহেৰিটেন্সৰ ক্ষেত্ৰত বা কাষ্টমৰ ক্ষেত্ৰত যদি এনেকুৱা এখন ল আঁতৰাই দিয়া হয় তেতিয়া কি কৰা হ'ব আমাৰ যিটো গ্ৰাউণ্ড লেভেলৰ মানুহখিনিয়ে একচেপ্ট কৰিব নোৱাৰিব গতিকে গ্ৰাউণ্ড লেভেলৰ কমপ্লেক্সিটিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটো ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ট্ৰাম্প ক্লেইমছ ৱাৰ উইল কাম টু এন এণ্ড soon but Iran vows it will fight as long as necessary এতিয়া এই আৰ্টিকলটোৰ মেইন থিমটোৱে এইটো হৈছে যে ইউএছএৰ যিটো ট্ৰাম্পৰ যিটো কুইক এণ্ড ফেলাচি সেই কথাটোকে এই আৰ্টিকলটোৰ ফাৰ্ষ্ট পইণ্টত লিখা আছে যে ইউএছ লিডাৰশ্বিপে এইটো আৰ্গিউ কৰিছে যে ৱাৰ যিখন ৱেষ্ট এছিয়াত এতিয়া কনফ্লিক্ট চলি আছে ইউএছএ ইৰাণৰ বিৰুদ্ধে যি ৱাৰ ঘোষণা কৰিছে সেইখন সোনকালে এণ্ড হ'ব বুলি কৈছে কিন্তু আমি হিষ্ট্ৰীত ব্ৰঞ্জে কি শিকিব পাৰো যে যদিহে কেনেকুৱা শ্বৰ্ট টাৰ্মৰ কাৰণে যদি কোনোবা দেশে আন এখন দেশক এটেক কৰে সেই শ্বৰ্ট টাৰ্মৰ সেই ষ্ট্ৰাইক ডাউনটোকে কি হয় লং টাৰ্ম চলি থকা দেখা পোৱা যায় যেনেকে এতিয়া ইউএছ ইউক্ৰেইনৰ সৰি যিখন ৰাছিয়া ইউক্ৰেইনৰ যিখন ৱাৰ আছে যিখন এতিয়াও চলি আছে সেইখন লং টাৰ্মৰ এখন ৱাৰলৈ পৰিৱৰ্তন হ'ল সেই তেনেকে এতিয়া এইখন ৱাৰ ইৰাণ আৰু ইউএছৰ যিখন ৱাৰ সেইখন লং টাৰ্ম হোৱাৰ সম্ভাৱনা আছে গতিকে ইউএছএ এইটো আৰ্গিউ কৰিছে যে সোনকালে এণ্ড হ'ব কিন্তু সেইটো সম্ভাৱনা বহুত কমেই আছে যে এখন সোনকালে এণ্ড হ'ব যিটো কনফ্লিক্ট চলি আছে সেইটো সোনকালে এণ্ড হোৱাৰ সম্ভাৱনা খুবেই কম আছে নেক্সট পইণ্টটো ইয়াত এণ্ডুৰেঞ্চ ডক্ট্ৰিনৰ কথা লিখিছে ইৰাণে এতিয়া যিটো কথা কৈছে যে আমি কেতিয়ালৈকে যুদ্ধ কৰিম যে এজ লং এজ নেচেচাৰী যেতিয়ালৈকে প্ৰয়োজন হয় তেতিয়ালৈকে যুদ্ধ কৰিম বুলি ইৰাণৰ ফালৰ পৰা কোৱা হৈছে আৰু এইটোৱে কি ৰিফ্লেক্ট কৰিছে যে তেওঁলোকৰ ষ্ট্ৰেটেজিক যিটো পেচেঞ্চ আছে আৰু পেচেঞ্চ সেইটো ৰিফ্লেক্ট কৰিছে লগতে তেওঁলোকে যে সাৰ্ভাইভ কৰিবৰ কাৰণে যুদ্ধ কৰিছে সেই কথাটো ৰিফ্লেক্ট কৰিছে লগতে ৱেষ্টাৰ্ণ যিমানখিনি পাৱাৰ আছে ইউএছৰ নিচিনা সেই পাৱাৰখিনি আউটলাষ্ট কৰিবলৈ অভাৰথ্ৰ কৰিবলৈ এই ৱাৰখন কৰা হৈছে নেক্সট ৰিজিয়নেল ফ্ৰী লভাৰটোৰ কথা লিখা হৈছে যে এই যিটো কনফ্লিক্ট চলি আছে সেই কনফ্লিক্টটো বাইলেটাৰেল এতিয়া হৈ থকা নাই ইউএছ আৰু ইৰাণৰ মাজত হৈ থকা নাই ইয়াত বাকীখিনি যিমানখিনি গাল্ফ কাণ্ট্ৰি আছে চাউদি ইউএই আৰু ইজৰাইল নিচিনা দেশ এই কনফ্লিক্টত জড়িত হৈ আছে নেক্সট এনাৰ্জি সিকিউৰিটি এজ এই পইণ্টটো ইৰাণে যিটো ষ্ট্ৰেট অফ হৰমুজ এতিয়া ব্লক কৰিছে সেই ব্লক যিটো থ্ৰিটেন কৰিছে আৰু আমি সকলোৱে জানো যে ষ্ট্ৰেট অফ হৰমুজৰ ফালে দিয়ে ৱৰ্ল্ডৰ 20% অইল সেইফালে দিয়ে পাৰ হয় বুলি আমি সকলোৱে জানো গতিকে সেই যিটো অইল ব্লক কৰাৰ থ্ৰেট আছে সেইটো আল্টিমেট ইকনমিক লেভাৰেজ হিচাপে এতিয়া পৰিণত হৈছে মানে এতিয়া কি কৰিছে সেই অইল ব্লক কৰিম বুলি থ্ৰেট কৰি ইৰাণে কি কৰিছে ইউএছৰ যিটো সুপিৰিয়ৰ মিলিটাৰী পাৱাৰ আছে সেইটো বেলেঞ্চ কৰি আছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ব্লজমছ অফ হোপ কাশ্মীৰ বেংকছ অন আলমণ্ডছ টিউলিপছ টু ৰিভাইভ টুৰিজিম এতিয়া এই আৰ্টিকলটোত কি লিখা হৈছে যে এতিয়া কাশ্মীৰৰ ছিজনটো টিউলিপৰ ছিজন হয় টিউলিপ ফুল ফুলে এই হয়তো এই পিকচাৰখনত আপোনালোকে দেখাই পাইছে আৰু লগতে আলমণ্ড ট্ৰি ৰোৱা হৈছিলে 300কৈ সেইখিনিও আলমণ্ডৰ ছিজনো হয় এতিয়া গতিকে টুৰিজিমটো ৰিভাইভ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে এতিয়া এই আৰ্টিকলটোৰ মেইন থিমটো এইটোৱে যে কাশ্মীৰ হৈছে আমাৰ কনফ্লিক্ট প্ৰন জোন এটা
সেই কনফ্লিক্ট ফ্ৰম জোনটো ইকনমিক ৰিহেবিলিটেশ্যনৰ কাৰণে ইকনমিক ডেভেলপমেণ্টৰ কাৰণে এনেকুৱা নেচাৰ বেছ টুৰিজিমৰ প্ৰয়োজন আছে বুলি কৈছে আৰু এইটো প্ৰাইমেৰী টুল হয় বুলি কৈছে ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে ইকনমিক ৰিলায়েন্স যে ৰিজিয়ন এইটো যিটো কাশ্মীৰৰ ৰিজিয়ন হয় সেইটো ছিজনেল টুৰিজিমৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল এতিয়া এই আৰ্টিকেলটোত এইটো হাইলাইট কৰি থকা হৈছে যে এইটো বেংকিং ষ্ট্ৰেটেজি বুলি কৈছে য'ত কি হয় গভৰ্ণমেণ্টে ব্লুমিং অফ টিউলিপছ আৰু আলমণ্ডক ইউজ কৰি টুৰিষ্ট এট্ৰেক্ট কৰে আৰু সেইটোৱে কি কৰা হয় যিটো লোকেল ইকনমি হয় কাশ্মীৰত সেইটো ডেভেলপ কৰা সহায় কৰে নেক্সট ইয়াত ইম্পেক্ট অফ কনফ্লিক্টৰ কথা লিখা হৈছে যে ইয়াত যেনেকে পেহেলগাম এটেক অপাৰেশ্যন চিন্ডাৰ এইবিলাক চলি আছে সেইবিলাক চেক্টৰ সেইটো বেয়াকৈ প্ৰভাৱ পেলাইছে গতিকে এইটো ডাটা এটা দিয়া হৈছে যে টুৰিষ্টৰ ডাউনফল দেখা গৈছে কমকৈ আহিবলৈ ধৰিছে 2024 26 লাখ আহিছিলে টুৰিষ্ট কাশ্মীৰলৈ কিন্তু 2025 মাত্ৰ 11.16 লাখ আহিছে বুলি কৈছে নেক্সট ডাইভাৰ্সিফিকেশন অফ এট্ৰাকশনৰ কথা লিখা হৈছে যে এই লিমিটেড উইন্ডো যিটো সিজনেল যিটো টুৰিজমৰ ওপৰত যিটো নিৰ্ভৰশীল হৈ আছে কাশ্মীৰত সেইটো কি কৰিব প্ৰয়োজন আছে যে অল সিজন গাৰ্ডেন্স কৰাৰ প্ৰয়োজন আছে যাতে আমি অল সিজনৰ ফুল তাত দেখিবলৈ পাওঁ সেইটো এটা ব্যৱস্থা কৰিবলৈ কোৱা হৈছে যাতে টুৰিজমটো গোটেই 12 মান্থতে গোটেই বছৰ ধৰি পেলাই চলি থাকে আৰু তাৰ পৰা কি হয় কাশ্মীৰৰ যিখন ষ্টেট লোকেল ইকনমি কি হয় ডেভেলপ কৰিব পাৰে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটো টাইটেলটো হৈছে ৰিচাৰ্চাৰ্ছ পাব্লিছ ফাৰ্ষ্ট অফ ইটস কাইণ্ড চেকলিষ্ট অন ফায়াৰফ্লাইজ এক্ৰছ ইণ্ডিয়া এতিয়া এই আৰ্টিকেলটোৰ মেইন থিমটোৱে হৈছে যে ইণ্ডিয়াৰ যিটো ফায়াৰফ্লাই ডাইভাৰ্চিটি ফায়াৰফ্লাই মানে জোনাকী পৰুৱা বুলি কওঁ আমি অসমীয়াত যে ফায়াৰফ্লাই যিটো ডাইভাৰ্চিটি সেইটো আণ্ডাৰ ৰিচাৰ্চ হৈ আছে বুলি কৈছে গতিকে অভাৰ 2 চেঞ্চুৰিজ ধৰি কি হৈ আছে ফায়াৰফ্লাইজ আছে যিখিনি ডাইভাৰ্চিটি হৈ আছে সেইখিনি ফ্ৰেগমেন্টেড হৈ আছে বুলি কৈছে ইয়াৰ ফাৰ্ষ্ট পইণ্ট লিখা আছে তাত ডাটা গেপ যেতিয়া ফায়াৰফ্লাই ডিস্কভাৰ হৈছিলে 19th চেঞ্চুৰীত চনটো ইয়াত 1881 কথা লিখা হৈছে সাইন্টিফিক ৰেকৰ্ড 1880 ডেটটোৰ কথা লিখা হৈছে যে ইয়াত এটা নলেজ ভেকুৱাম দেখা গৈছে যে 50 স্পিচিছতকৈ বেছি স্পিচিছ কি কৰা হোৱা নাই ৰেকৰ্ডেডে হোৱা নাই সেই 19th চেঞ্চুৰীৰ পৰা তাৰপিছত এতিয়া এই স্পিচিছ যি ৰিচাৰ্চ এতিয়া বৰ্তমান সময়ত ৰিচাৰ্চ কৰা হৈছে সেই ৰিচাৰ্চটোত কি দেখা পোৱা গৈছে যে 92 স্পিচিছ আছে এক্ৰছ 27 জেনেৰেল কি কৰা হৈছে 92 স্পিচিছ আছে বুলি কৈছে মানে যিখিনি ফায়াৰফ্লাইজ আছে তেওঁলোকৰ ডাইভাৰ্চিটি সেইবিলাকৰ কি হৈছে ডাইভাৰ্চিটি দেখিবলৈ পোৱা গৈছে নেক্সট হাই এন্ডেমিজমৰ কথা ইয়াত কোৱা হৈছে যে যিমানখিনি দেখিবলৈ পোৱা গৈছে যিমানখিনি স্পিচিছ আছে ইয়াত 60% ইয়াত এন্ডেমিক বুলি কৈছে মানে নাইকিয়া হৈ যাব গতিকে এইটো এটা ৰিস্ক হয় নেশ্যনেল ৰিস্ক হয় গতিকে সেই নেশ্যনেল আৰু গ্লোবেল প্ৰাইৰিটি হয় যে আমি এইবিলাকক কি কৰিব লাগে কনজাৰ্ভ কৰিব লাগে নেক্সট জিঅ'গ্ৰাফিক পেট স্প্ৰেডটোৰ কথা লিখা হৈছে যে ফায়াৰফ্লাইজ যিমানখিনি ডকুমেণ্টেড কৰা হৈছে 22 ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজ ফায়াৰফ্লাইজখিনি ডকুমেণ্টেড কৰা হৈছে গতিকে এইটোৱে ইণ্ডিকেট কি কৰে যে ফায়াৰফ্লাইজ আমাৰ ভাৰততে স্প্ৰেড হৈ আছে ৱেষ্টাৰ্ণ নৰ্থ ইষ্টলৈকে ফায়াৰফ্লাইজ আৰু এইবিলাকৰ স্পিচিছ বিলাক স্প্ৰেড হৈ থকা দেখিবলৈ পোৱা গৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ৰাজনাথ সিং আনভেইলছ ভিজন ডকুমেণ্ট টু এডভান্স মিলিটাৰী এতিয়া সেই ভিজন ডকুমেণ্টৰ কথা আমি জানিব লাগিব যে মিলিটাৰীক লৈ পেলাই কি ভিজন আছে এতিয়া সেই ভিজন 2047ৰ কথা কোৱা হৈছে ইয়াত যে ভিজন 2047 কি যে 2047ত আমাৰ ইণ্ডিয়া কি হ'ব ইণ্ডিপেণ্ডেন্স পোৱা 100 বৰ্ষ হ'ব আৰু সেই 100 বৰ্ষতে কি কৰা হ'ব আমাৰ যিটো ইণ্ডিয়ান মিলিটাৰী আছে সেইটো টপ টিয়াৰ গ্লোবেল ফ'ৰ্চলৈ ট্ৰান্সফৰ্ম কৰা হ'ব বুলি কৈছে তেনেকুৱা এটা ভিজন লোৱা হৈছে এই আৰ্টিকেলটোত সেইটোৱে কথাই কোৱা হৈছে যে মিলিটাৰী যে শিফ্ট কৰা যে ব্যৱস্থা কৰা হৈছে সেইটো কথা কোৱা হৈছে কৰিব লগা হৈছে যে আজি যিখন ৱৰ্ল্ড ভলেটাইল হয় বুলি কৈছে য'ত কনফ্লিক্ট হৈ থাকে আৰু যিকোনো দেশে যিকোনো দেশৰ ওপৰত এটেক কৰা দেখা যায় টেৰৰিজিম দেখা পোৱা গৈছে গতিকে এনেকুৱা যিমানখিনি ইনচিডেণ্ট হৈ আছে সেইবিলাকৰ পৰা হাত সাৰি থাকিবলৈ আমাৰ মিলিটাৰী আমি ষ্ট্ৰং কৰিবই লাগিব নেক্সট ইয়াত পইণ্টটো লিখা হৈছে ইণ্টিগ্ৰেশ্যন অভাৰ আইচলেশ্যন ইয়াত কি কৰা হৈছে যে অকল যিমানখিনি ফিউচাৰ ৱাৰ হ'ব সেইখিনি এটা ছিংগল চাৰ্ভিচেদি আমি
জিকিব নোৱাৰো ইয়াত কি লাগিব জইন্টনেছ লাগিব এটা জইন্টনেছ মানে কি জইন্টনেছ মানে হৈছে আৰ্মি নেভি আৰু এয়াৰ ফোৰ্স তিনিটা সাৰ্ভিসকে কি কৰিব লাগিব ইন্টিগ্ৰেট কৰিব লাগিব মিলাই দিব লাগিব তেতিয়া সেই মিলিহে আমি কোনো এখন ৱাৰ জয় কৰিব পাৰিম জিকিব পাৰিম নেক্সট ইয়াত টেকনলজিক্যাল সভাৰেণ্টিৰ কথা কোৱা হৈছে যে এটা মেজৰ ইয়াত কথা এটা কোৱা হৈছে যে আমি যিমানখিনি ইম্পৰ্ট আছে ইম্পৰ্টত যিমানখিনি টেকনলজি আছে সেইখিনিৰ ওপৰত নিৰ্ভৰশীল কম হ'ব লাগিব ইণ্ডিজিনাছলি টেকনলজি ডেভেলপ লাগিব যেনেকে এআই ডিফেন্স সাৰ্ভিলেন্স নিজে ডেভেলপ কৰিব লাগিব যিটো সিস্টেম আছে সেইটো আমি নিজে ইণ্ডিজিনাছলি ডেভেলপ কৰিব লাগিব নেক্সট যে ইয়াত ইনফেসাইজ এটো কৰা হৈছে যে টেকনলজিক্যালি মিলিটাৰী হলেহে কি যিকোনো ষ্টেটৰ নন ষ্টেট যিখিনি এক্টৰ আছে সেইখিনি ওপৰত কি কৰিব পাৰিম জিকিব পাৰিম মানে সেইটো ষ্ট্ৰেটেজি ল'ব লাগিব টেকনলজি ইন্টিগ্ৰেট কৰিব লাগিব যিকোনো যুদ্ধ জিকিবলৈ হলে নেক্সট ইয়াত এজিলিটিৰ কথা কোৱা হৈছে যে আগৰ যিটো ট্ৰেডিশনেল ষ্ট্ৰাকচাৰ আছিলে সেইটো হেভি আছিলে শ্ল' মুভিং আছিলে মিলিটাৰী এতিয়া সেইটো লিনিয়াৰ ৰেসপন্ডিং ইউনিট হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে SC6 বেলেন্স গভৰ্ণমেণ্ট সেজ IT rules do not curb satire এই আৰ্টিকেলটোত গভৰ্ণমেণ্টৰ ষ্টাফটো কি যে যিমানখিনি আমাৰ সেটায়াৰ আছে সেইখিনি কাৰ্ব কৰা নহব বুলি গভৰ্ণমেণ্টে কৈছে এটা গভৰ্ণমেণ্টৰ ফাৰ্স্ট পইণ্টটো হৈছে নেশনেল সিকিউৰিটি এণ্ড হাৰ্মনি কথা কোৱা হৈছে যিখিনি ফেক নিউজ সেইখিনি ফেক নিউজে কি কৰে মানুহৰ পাৰ্সোনেল লাইফ ডেমেজ কৰে গতিকে সেইখিনিৰ ওপৰত একচন ল'বই লাগিব বুলি ষ্টেটে সেইটো আৰ্গিউ কৰিছে তাৰপিছত নেক্সট ইয়াত পইণ্ট হৈছে নো কাৰ্বন সেটায়াৰ গভৰ্ণমেণ্টে এইটো কথাও কৈছে যে যিমানখিনি হিউমান আছে সেটায়াৰ আছে সেইখিনি কাট কৰা নহব বা ক্ৰিটিসিজম বা ফেকচুৱেল ক্ৰিটিসিজম আছে গভৰ্ণমেণ্টক লৈ সেইখিনিও টাইফুল কৰা নহব মানে আঁতৰাই দিয়া নহব কি আঁতৰাই দিয়া হব যে যিখিনি মিস ইনফৰমেশন আছে ফেক নিউজ আছে সেইখিনিকে কাৰ্ব কৰা হব সেইখিনিকে অকল আঁতৰাই দিয়া হব ফেকচুৱেল মিস ইনফৰমেশন খিনিক আঁতৰাই দিয়া হব বুলি কৈছে তাৰপিছত নেক্সট পইণ্টটো উই নো ইট when we see it এটা সলিচিটাৰ জেনেৰেল জনে এইটো কথা আৰ্গিউ কৰে যদিহে এটা নিউজ ফেক নিউজ হয় সেইটো চায়ে ধৰিব পাৰি বুলি কৈছে গতিকে এইটো ইয়াৰ ফেক নিউজ কোনটো হয় সেইটো ডিফাইন কৰিবলৈ বেলেগকৈ প্ৰয়োজন নাই বুলি তেখেতে সেইটো আৰ্গুমেন্ট দিছে এতিয়া পেটিশন আৰ্গুমেন্ট কি আছে সেইটো আমি চাব লাগিব পেটিশনাৰ ফাৰ্স্ট পইণ্টটো এইটো কৈছে যে ফেক টাৰ্মিনোলজি কথা কৈছে যে ফেক মিসলিডিং এইবিলাক যদি টাৰ্মখিনি যদি ডিফাইন কৰি থোৱা নহয় আৰু এতিয়া কৰিও থোৱা হোৱা নাই আইটি এক্টখনত সেই কথাটো তেখেতে কৈছে যে এইটো এনেকে ডিফাইন কৰি নথলে মিস ইউজ বুলি কৈছে নেক্সট চিলিং ইফেক্টৰ কথা কৈছে যে এনেকে হৈ থাকে ফেক নিউজ বা মিসলিডিং যিমানখিনি নিউজ হয় যদি ডেফিনিশন নাথাকে একো তেতিয়া কি হয় বহুত প্লেটফৰ্মক এইটো কি হয় সেলফ সেন্সৰশিপত এংগেজ হোৱা দেখা যায় গতিকে এইবিলাকে কি কৰে যিমানখিনি ক্ৰিটিকেল ভয়েস আছে চৰকাৰক লৈ ক্ৰিটিসাইজ কৰা হয় সেই তেনেকুৱা ক্ৰিটিকেল যিমানখিনি আছে সেইবিলাক স্টাইফল হৈ যোৱাৰ সম্ভাৱনা থাকে সাইলেন্স হৈ যোৱাৰ সম্ভাৱনা থাকে বুলি পেটিশনাৰজনে কৈছে নেক্সট নেচাৰেল জাস্টিসৰ কথা কোৱা হৈছে যে গভৰ্ণমেণ্ট যদি কোনো এটা কামৰ যদি কোনো এটা কেছ আহে গভৰ্ণমেণ্টৰ বিৰুদ্ধে যদি গভৰ্ণমেণ্টে সাইলেন্স কৰি দিয়ে সেই সাইলেন্স কৰিব লাগে নে নালাগে সেইটো জাজমেন্ট চৰকাৰ নিজে হ'ব নোৱাৰিব যদি গভৰ্ণমেণ্টৰ এগেইনষ্টত কিবা দিয়া হয় সেইটো গভৰ্ণমেণ্ট উঠানে ভুল সেইটো জাজমেন্ট গভৰ্ণমেণ্টে নিজে দিব নোৱাৰিব ওন কজৰ কাৰণে গভৰ্ণমেণ্টে ফাইট কৰিব নোৱাৰিব নেক্সট জুডিচিয়েল পাৰ্সপেক্টিভৰ পৰা কি কোৱা হৈছে আৰ্টিকেলটো সুপ্ৰিম কোৰ্টে এইটো কৈছে যে কোৰ্টে ইন্ডিভিজুৱেল ৰাইট আৰু নেশনেল যেটো ইম্পেক্ট হয় ফলছ নিউজৰ ফলত সেইটো বেলেন্স কৰিবলৈ চেষ্টা কৰি আছে বুলি কৈছে নেক্সট আনকনস্টিটিউশনেল কৈছে বম্বে হাইকোৰ্টৰ উদাহৰণ দি ইয়াত কোৱা হৈছে যে আগতে বম্বে হাইকোৰ্টে এফচিউ টাৰ্ন ডাউন কৰিছে বুলি কৈছে যিখিনি ফেক্ট আছে সেইখিনি টাৰ্ন ডাউন কৰিছে বুলি কৈছে এতিয়া আমি এফচিউ কনসেপ্টটো জানিব লাগিব এফচিউ মানে হৈছে ফেক্ট চেক ইউনিট যিয়ে কি কৰে এই গভৰ্ণমেণ্ট বডি হৈছে বডি আছে বডি হয় আৰু এই প্ৰেছ ইনফৰমেশ্যন ব্যুৰ আৰু কি কৰে সেইটো নিৰ্ধাৰণ কৰে এফচিউৱে সেইটো নিৰ্ধাৰণ কৰে ফেক্ট চেক ইউনিট বুলি ইয়াক কোৱা হয় এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে 41% illusion a quiet re-engineering of India
ফিস্কেল ফেডাৰেল লেণ্ডস্কেপ এতিয়া ইয়াত কি কোৱা হৈছে যে আমাৰ যিটো ফিস্কেল ফেডাৰেল লেণ্ডস্কেপ আছে মানে যিটো ৰেভিনিউ আমাৰ চেণ্টাৰ ইউনিয়নৰ চেণ্টাৰ ষ্টেটৰ মাজত যিটো ডিভাইড কৰে সেইটো কি দেখা গৈছে ইউনিয়নত দেখা গৈছে 41% এটা কি আছে এটা বুজোৱা হয় এটা এইটো লিখা হৈছে যে 41 figures in place stability বুলি কোৱা লিখা হৈছে যে যিটো ডিভাইড হৈছে চেণ্টাৰ ষ্টেটৰ মাজত যিমান ৰেভিনিউ ডিভাইড কৰা হয় 41% ফিগাৰ মেইনটেইন কৰা হয় আৰু এই যে স্কয়াৰ ইঞ্জিনিয়াৰিং হৈ আছে সেইটো কি কৰা হৈছে সেইটো হেলড আউট কৰিছে একচুৱেল ফেক্চুৱেল ফিস্কেল অটনমি অফ দি ষ্টেটৰ একচুৱেল যিটো ফিস্কেল অটনমি আছে সেইটো কি কৰিছে নাইকিয়া কৰি দিছে বুলি কৈছে ডিভিজিবল পুলটো শ্ৰিংক কৰা হৈছে যিহেতু সেইটো পাৰ্চেন্টেজৰ যিটো শ্বেয়াৰ আছে 41% সেইটো কনষ্টেন্ট হৈ আছে সেইটো একেই আছে কিন্তু যিখিনি ডিভিজিবল পুল সেইখিনি শ্ৰিংক হৈ দেখা পোৱা গৈছে ডিভিজিবল পুল মানে গ্ৰছ টেক্স ৰেভিনিউ যিটো আছে ৰেভিনিউ হয় সেইটো কি হৈছে শ্ৰিংক হৈ গৈছে বুলি কৈছে কম হৈ গৈছে বুলি কৈছে এতিয়া আমি গ্ৰছ টেক্স ৰেভিনিউ কথা জানিব লাগিব গ্ৰছ টেক্স ৰেভিনিউ যে কনষ্টিটিউচনেলি মেন্ডেটেড এইবিলাক ৰেভিনিউ হয় যিটো কি কৰিব লাগে চেণ্টাৰ আৰু ষ্টেটে নিজৰ মাজত কি কৰিব লাগে শ্বেয়াৰ কৰি ল'ব লাগে সেইটো কি ষ্টেট টেক্স ৰেভিনিউ বুলি কোৱা হয় আৰু সেইটো যিটো শ্বেয়াৰ কৰিব লগা যিটো ডিভিজিবল পুল আছে সেইটো কমি কমি গৈ আছে গৈ আছে যে ইউনিয়নে কি কৰিছে চেছেছ আৰু চাৰ্চাৰ্জেছৰ নামত বেছিকৈ টেক্স কালেক্ট কৰিছে এতিয়া চেছ আৰু চাৰ্চাৰ্জ কি হয় সেইটো লাগিব যে চেছ আৰু চাৰ্চাৰ্জ মানে হৈছে এনেকুৱা পাৰ্টিকুলাৰ কিবা কাৰণত যদি গভৰ্ণমেণ্টে টেক্স কালেক্ট কৰে যেনেকৈ এডুকেশ্যনৰ কাৰণে চেছ কালেক্ট কৰা হয় এইবিলাক পাৰ্টিকুলাৰ যদি চেছ টেক্স কালেক্ট কৰা হয় সেইবিলাক চেছেছ বা চাৰ্চাৰ্জ বুলি কোৱা হয় আৰু এই যিমানখিনি টেক্স কালেক্ট কৰা হয় এইবিলাক 100% ইউনিয়নৰ ওচৰতে থাকে চেণ্টাৰৰ ওচৰতে থাকে সেইখিনি ষ্টেটক দিয়া নহয় আৰু এইখিনি যেতিয়া বেছিকৈ কালেক্ট কৰিবলৈ লোৱা হয় তেতিয়া কি হয় ষ্টেটৰ ফালে বেছি পইচা নাযায় ইয়াৰ পৰা দিবই নোৱাৰে সেইকাৰণে সেই ডিভিজিবল যিটো হয় সেইটো কমি কমি গৈ থাকে নেক্সট ষ্ট্ৰাকচাৰেল ডিফাৰেন্সৰ কথা কোৱা হৈছে যে ইউনিয়নে যিটো ইজি সেইটো একচেপ্ট কৰিছে মানে 41% কনষ্টেন্ট কৰি ৰাখিছে কিন্তু ফাইনেন্স কমিশনে যিটো ষ্ট্ৰাকচাৰেল ৰিফৰ্মৰ কথা কৈছে ফিস্কেল অটনমিৰ ক্ষেত্ৰত বা ফিস্কেল ৰিভলিউচনৰ ক্ষেত্ৰত সেইটো কি কৰিছে মানিবলৈ চেণ্টাৰ ৰাজি হোৱা নাই কি ৰিফৰ্মেশ্যনৰ কথা কৈছে যিখন ফিস্কেল ৰেছপন্সিবিলিটি লেজিসলেশ্যন FRBM এক্ট আছে সেইখন ৰিফৰ্ম কৰিবলৈ কৈছে লগতে পাৱাৰ চেক্টৰ যিখিনি লুজেছ আছে সেইখিনি এড্ৰেছ কৰিবলৈ কোৱা হৈছে যিখিনি চেণ্টাৰে কি কৰা নাই মানি লোৱা নাই ডিফাৰ কৰি আছে নেক্সট পাৰফৰ্মেন্স বেছড গ্ৰান্টৰ কথা কোৱা হৈছে যে যিখিনি কণ্ডিশনেল ফেডাৰেলিজমৰ ফালে এতিয়া যিটো ফিস্কেল ৰিভলিউচন সেইখিনি কৰিছে মানে কি হয় যিখিনি লোকেল বডিজৰ গ্ৰান্ট হয় সেই গ্ৰান্টখিনি কেনেকে দিয়া হৈছে যদিহে লোকেল বডিটোৱে অডিট একাউণ্টখিনি ভালকৈ দেখুৱাব পাৰে অনলাইন ডাটা এন্ট্ৰি ভালকে দেখুৱাব পাৰে তেতিয়াহে সেই গ্ৰান্ট দিয়া হয় যদিহে দেখুৱাব নোৱাৰে তেতিয়া দিয়া নহয় গতিকে এটা কি দেখুওৱা হৈছে যে একচুৱেল ৰিচিট কিহৰ ওপৰত ডিপেন্ড হৈ থাকে যদি গ্ৰান্ট পাবলৈ হয় সেইটো কিহৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকিব লাগিব এডমিনিষ্ট্ৰেটিভ কেপাচিটিৰ ওপৰত ডিপেন্ড হৈ থাকিব নেক্সট চেঞ্জ ইন হৰাইজন্টেল লজিকৰ কথা কোৱা হৈছে যে কেনেকে আমি ফিস্কেল ডিভলিউচনটো এতিয়া কৰা হয় কন্ট্ৰিবিউচনটো জিডিপিৰ ওপৰত কৰা হৈছে 10% ৱেট এইটো ফাইনেন্স কমিশ্যন যিখন 16 ফাইনেন্স কমিশ্যন আছে সেই 10% ৱেটটো এই কন্ট্ৰিবিউচনটো জিডিপিত দিয়া হৈছে মানে কি হয় যে নিড বেছড এতিয়া ফিস্কেল ডিভলিউচন নহয় যিখন ষ্টেটক লাগে পইচা সেইখনক দিয়া নহয় সেইখনক গ্ৰান্ট দিয়া নহয় কিহৰ ওপৰত ভিত্তি কৰি দিয়া হয় এফিচিয়েঞ্চিৰ ওপৰত বেছ কৰি দিয়া হয় যিখন দেশৰ জিডিপিলৈ কন্ট্ৰিবিউচন বেছি সেইখন দেশ নহয় সৰি ষ্টেটৰ জিডিপিলৈ কন্ট্ৰিবিউচন বেছি সেইখনক বেছিকৈ পইচা দিয়া হয় আৰু যিকেইখনে দিব পৰা নাই ইমান কন্ট্ৰিবিউট কৰিব পৰা নাই জিডিপিলৈ তেওঁলোকক দিয়া নহয় যেনেকৈ হাই গ্ৰথ ৰেট মহাৰাষ্ট্ৰ গুজৰাট এইবিলাকে বেছিকৈ এতিয়া গ্ৰান্ট পাব কিন্তু যিখিনি ডেভেলপিং ষ্টেট আছে বিহাৰ ইউপিৰ নিচিনা এইবিলাকে কমকৈ গ্ৰান্ট পাব সেইটোৱে হৈছে কি হয় কন্ট্ৰিবিউচন টু জিডিপি মানে এফিচিয়েঞ্চিত বেছ কৰি যিয়ে ফিস্কেল সাহায্য পায় বা গ্ৰান্টছ পায় এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে লেসন্স ফ্ৰম C.Saga ফৰ টেকনলজি ডেভেলপমেন্ট ইন ইণ্ডিয়া এতিয়া আমি প্ৰথমতে জানিব লাগিব C. কি হয় C.
হৈছে তাৰ ফুল ফৰ্মটো হৈছে চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ টেলিমেটিক্স আৰু ই কেতিয়া গঠন হৈছিলে 1984 ত ইয়াক গঠন কৰা হৈছিলে আৰু ই এটা অটনমাস টেলিকম ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেণ্টাৰ হয় আৰু ই কি ডিস্কভাৰ কৰিছিলে কি ডিজাইন কৰিছিলে যে যেটো আমাৰ ইণ্ডিজিনাছ ডিজিটেল সুইচিং সিস্টেম যেটোৱে কি হয় ইণ্ডিয়াৰ ৰাগেড যেটো কণ্ডিশনৰ বাবে সুটেবল হয় সেইটো কি কৰিছিলে ডিজাইন কৰিছিলে এতিয়া এই আৰ্টিকল সি ডটৰ পৰা কি লেসন জানোৱা হওক ইয়াত আৰ্টিকল লিখা হৈছে যে যদিহে পলিটিক্যাল ইন্টাৰফাৰেন্স থাকে সাইন্টিফিক মিশনত তেতিয়া কি হয় যেটো ডিস্কভাৰী আমাৰ হবলে যায় সেইটো বাধাৰ সৃষ্টি কৰে খুব বেয়াকৈ এফেক্ট কৰে প্ৰথম ইয়াত দা প্ৰবলেম অফ ডিপেন্ডেন্সি কথা কোৱা হৈছিলে 1970s ত আমাৰ যেটো টেলিকম ইন্ডাষ্ট্ৰি আছিলে হেতৰ অৱস্থা বহুত বেয়া আছিল বুলি কৈছে কাৰণ কিয় বেয়া আছিল লং ওয়েটিং লিষ্ট থাকে টেলিকম ইন্ডাষ্ট্ৰিত আৰু লগতে হেভি ৰিলায়েন্স আমি বহুত নিৰ্ভৰশীল হয় ইম্পৰ্টছৰ ওপৰত ডাঙৰ ডাঙৰ এমএনসি পৰা বাহিৰৰ পৰা আমি ইম্পৰ্ট কৰিব লগা হয় বস্তুবিলাক তাৰপিছত নেক্সট দা মিশন মোড সাকসেছৰ কথা লিখা হৈছিলে যেতিয়া সিডত এস্টাবলিশ কৰা হল সিডত কৰিছিলে স্যাম পিট্ৰোডে এস্টাবলিশ কৰিছিলে আৰু স্যাম পিট্ৰোডে কি কৰিছিলে সিলিকন ভেলীৰ যেটো কালচাৰ হেতু আনিছিলে মানে যিখিনি ইয়াং ইঞ্জিনিয়াৰ্স সেইখিনি ইনভলভ কৰিছিলে সাইন্টিফিক ডেভেলপমেন্টৰ ক্ষেত্ৰত টেলিকমৰ ক্ষেত্ৰত আৰু যেটো হায়াৰকি আছিলে হেতু ফ্ল্যাট কৰি দিছিলে মানে কোনো হায়াৰ লোৱাৰ হেতু মানা নাছিলে আৰু হৈছিলে পুলিং অল নাইট যে দিনে ৰাতিয়ে কাম কৰি সেই যেটো টেলিকম সেক্টৰ আছিলে সেই টেলিকম সেক্টৰটো গাঁৱে ভূঞে পঠিয়াবলৈ তেওঁলোকে সক্ষম হৈছিলে নেক্সট ইয়াত কি আহিলে পলিটিক্যাল ইন্টাৰফাৰেন্স এজ এ ডিস্টেবিলাইজাৰ কোৱা হৈছিলে কিন্তু পলিটিক্যাল ইন্টাৰফাৰেন্স আহিবলৈ ধৰিলে তাৰ পাছতে কি হল আৰ্গুমেন্টত এটো কৈছিলে যে 1989 গভৰ্ণমেন্ট আছিলে সেইখনে উইচ হান্ট কৰিবলৈ ধৰিলে অহাৰ লগে লগে উইচ হান্ট কৰিবলৈ ধৰিলে কেনেকে উইচ হান্ট কৰিলে যে তেওঁলোকে এটো ভাবিলে যে যি সিডত যেটো চেণ্টাৰ আছিলে হেতু কি হয় আগৰ যিখন গভৰ্ণমেন্টৰ কি লিগেসি বুলিহে তেওঁলোকে ভবা হল আৰু হেতু তেওঁলোকে নেশনাল সেই কাৰণে সিডত ইনভেস্টিগেট কৰিব ইনভেস্টিগেশন যেটো সাইন্টিফিক কমিউনিটি ডিমৰালাইজ কৰিবলৈ ধৰিলে গভৰ্ণমেন্টে কি কৰিলে যে এই সিডত সাইন্টিফিক কমিউনিটি হেতু ডিমৰালাইজ কৰিব সেইকাৰণে ইনভেস্টিগেশনৰ ওপৰত ইনভেস্টিগেশন কৰি থাকিবলৈ ধৰিলে তাৰপিছত নেক্সট ইয়াত কষ্ট অফ বিউৰোক্ৰেসি কথা কোৱা হৈছে এনেকে সিডটৰ যেতিয়া ডাউনফলটোৰ কথা লিখা হৈছে কি হয় গভৰ্ণমেন্ট ইন্টাৰফাৰেন্সৰ কাৰণে হল কিন্তু ইয়াত এই কথাটো লিখা হৈছে যে যদিহে টেকনলজি ডেভেলপমেন্ট লাগে যেহেতু এটো ৰিস্কি বিজনেস হয় টেকনলজি ডেভেলপমেন্টটো যদি তাৰ উপৰি যদি বিউৰোক্ৰেসিৰ যদি ইন্টাৰফাৰেন্স দেখা যায় বা গভৰ্ণমেন্টৰ ইন্টাৰফাৰেন্স যদি থাকে হেতু কি কৰে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ যিমানখিনি হৈ থাকে সেইখিনি বাধাৰ সৃষ্টি কৰে তাৰ ফলত কি হয় আমাৰ ইনোভেশন স্টাইফল হৈ যায় নোহোৱা হৈ যায় আমাৰ ইনোভেটে কৰিব নোৱাৰো আৰু আমাৰ যিমানখিনি প্ৰজেক্ট থাকিব সাইন্টিফিক ডেভেলপমেন্টৰ ক্ষেত্ৰত সেইখিনি কি হৈ যাব ফেইলিয়ৰ হ'ব বুলি কৈছে আজিৰ নিউজ পেপাৰ এনালাইসিছত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা নিউজ পেপাৰ এনালাইসিস বা আন ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ এক্সজিআইএছ একাডেমীৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ